নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু ফ্ৰেণ্ডছ আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ নতুনকৈ অসম চৰকাৰৰ ফালৰ পৰা পিয়ন আৰু ড্ৰাইভাৰৰ কাৰণে ভেকেন্সি মুকলি কৰা আছে যিসকলে অসম চৰকাৰৰ যিকোনো চৰকাৰী চাকৰি বিচাৰি আছিল এপ্লাই নতুনকৈ ভেকেন্সিৰ কাৰণে অপেক্ষা কৰিছিল তো আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ ইয়াত নতুনকৈ পিয়ন আৰু ড্ৰাইভাৰৰ কাৰণে ভেকেন্সি মুকলি কৰা আছে আৰু এই ভেকেন্সিখিনি ফ্ৰেণ্ডছ কামৰূপ মেট্ৰ' পৰা অৰ্থাৎ গুৱাহাটীৰ ফালৰ পৰা এই ভেকেন্সিখিনি মুকলি কৰা হৈছে গুৱাহাটীৰ যিটো জুডিচিয়াৰী আছে অৰ্থাৎ আপোনালোকে নিশ্চয় জানে ন্যায়পালিকা তো ন্যায়পালিকাৰ ফালৰ পৰা যেটো কাৰ্যালয় আছে তাত আপোনালোকৰ নতুনকৈ পিয়ন আৰু ড্ৰাইভাৰৰ খালী হৈছে গতিকে তাত আপোনালোকে ভেকেন্সি মুকলি কৰি দিছে তেওঁলোকে আৰু এই যেখিনি পিয়ন আৰু ড্ৰাইভাৰৰ ভেকেন্সি মুকলি কৰিছে ইয়াত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে কেনেকৈ এপ্লাই কৰিব এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাবলৈ গৈ আছো লগতে আপোনালোকৰ যেখানে নতুনকৈ ভেকেন্সি মুকলি কৰা আছে পিয়ন আৰু ড্ৰাইভাৰৰ কাৰণে এই ভেকেন্সিখিনি ডিটেইলছখিনি অৰ্থাৎ আপোনালোকৰ কোৱালিফিকেশ্যন কিমান বিচাৰিছে বয়স কিমানৰ পৰা কিমান হয় আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ যেটো সিলেকশন প্ৰসেছটো আপোনালোকৰ কেনেকুৱা হ'ব সকলোবিলাক তথ্য আপোনালোকে এই ভিডিঅ'টো শেষলৈ চালে জানিব পাৰিব আৰু আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিজিট কৰিছে প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব অসম চৰকাৰৰ যিকোনো চৰকাৰী চাকৰিৰ বাবে যদি আপোনালোকে নতুন ভেকেন্সিৰ কাৰণে অপেক্ষা কৰিছিল তো আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ নতুনকৈ পিয়ন আৰু ড্ৰাইভাৰৰ কাৰণে ভেকেন্সি মুকলি কৰা আছে এই ভেকেন্সিখিনি মুকলি কৰা আছে অফিচ অফ দা ডিস্ট্ৰিক্ট এণ্ড সেকশন যাক কামৰূপ মহানগৰৰ ফালৰ পৰা এই ভেকেন্সিখিনি মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকৰ নতুনকৈ পিয়ন আৰু ড্ৰাইভাৰ লগতে আপোনালোকৰ প্ৰচেছৰ চাৰ্ভাৰৰ কাৰণে এই ভেকেন্সিখিনি মুকলি কৰা হৈছে আপোনালোকে যদি ফ্ৰেণ্ডছ পিয়নত আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো সিম্পল আপোনালোকৰ 8 পাস বিচাৰিছে আপোনালোকে যদি সিম্পল 8 পাস বিচাৰিছে তো আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব যেটো পিয়নৰ ভেকেন্সি আছে আৰু আপোনালোকে ম্যাক্সিমাম আপোনালোকৰ কোৱালিফিকেশ্যনটো হাই সেকেন্ডাৰী পাস হ'ব লাগিব আপোনালোকে যদি ডিগ্ৰী পাস কৰিছে তো আপোনালোকে এই যেটো পিয়নৰ ভেকেন্সি হয় ইয়াত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব হাইয়েষ্ট কোৱালিফিকেশ্যনটো ইয়াত হাই সেকেন্ডাৰী পাস বিচাৰিছে আৰু ইয়াত আপোনালোকৰ পিয়নৰ ভেকেন্সিখিনি যেটো গ্ৰেড স্যালাৰি থাকিব আপোনালোকৰ 12000 পৰা 52000 টকা আপোনালোকে স্যালাৰি লাভ কৰিব আৰু গ্ৰেড পে থাকিব আপোনালোকৰ 3900 টকা আপোনালোকে গ্ৰেড পে লাভ কৰিব আৰু ইয়াত যদি চাবলৈ যাও টোটাল ভেকেন্সি পিয়নৰ কাৰণে 11টা ভেকেন্সি মুকলি কৰা হৈছে কিন্তু ইয়াত আপোনালোকৰ জেনাৰেল যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ভেকেন্সি নাই ইয়াত আপোনালোকৰ ওবিসিৰ কাৰণে 6টা ভেকেন্সি আছে এসসিৰ কাৰণে 3টা এসটিপিৰ কাৰণে এটা আছে আৰু এসটিএইচৰ কাৰণে এটা ভেকেন্সি আছে এটো আপোনালোকে যেখিনি জনালৈ এটো হৈছে পিয়নৰ ভেকেন্সি আপোনালোকে নিশ্চয় গম পালে এৰ বিষয়ে এইখিনি তাৰ পিছত যেটো নেক্সট পোষ্ট আছে ড্ৰাইভাৰৰ ভেকেন্সি ইয়াত আপোনালোকৰ মিনিমাম যেটো কোৱালিফিকেশ্যন বিচাৰিছে হেতু আপোনালোকৰ হাই সেকেন্ডাৰী মেট্ৰিক পাস বিচাৰিছে লগতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এলএমবি ড্ৰাইভিং লাইসেন্স যদি আপোনালোকৰ আছে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম কোৱালিফিকেশ্যন ইয়াত দিয়া নাই আপোনালোকে যদি গ্ৰেজুৱেট পাস কৰিছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব এই যেটো ড্ৰাইভাৰৰ ভেকেন্সি আছে ইয়াত আপোনালোকৰ টোটাল ভেকেন্সি মুকলি কৰা হৈছে দুটা ভেকেন্সি মুকলি কৰা আছে তাত আপোনালোকৰ ইউআৰৰ কাৰণে আছে এটা আৰু এসটিএইচৰ কাৰণে আছে এটা টোটাল আপোনালোকৰ দুটা ভেকেন্সি মুকলি কৰা হৈছে আৰু যেটো স্যালাৰি যদি চাবলৈ যাও ড্ৰাইভাৰত 14000 পৰা 70000 টকা আপোনালোকে স্যালাৰি লাভ কৰিব আৰু যেটো গ্ৰেড পে হয় 5200 টকা আপোনালোকে গ্ৰেড পে লাভ কৰিব এটো আছিল ড্ৰাইভাৰৰ ভেকেন্সি ডিটেইলছখিনি ইয়াৰ পিছত যেটো প্ৰচেছৰ সাৰ্ভাৰ আছে ইয়াত আপোনালোকৰ টোটাল ভেকেন্সি মুকলি কৰা আছে দুটা আৰু যদি চাবলৈ যাও ওবিসিৰ এটা আছে এসসিৰ আপোনালোকৰ এটা আছে টোটাল দুটা ভেকেন্সি আছে আৰু কোৱালিফিকেশ্যনটো যদি চাবলৈ যাও ইয়াত আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেট পাস কৰিছে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু এটা স্কিল বিচাৰিছে আপোনালোকৰ ফ্ৰেণ্ডছ আপোনালোকে যেটো অসমীয়া ল্যাঙ্গুৱেজ আছে অসমীয়া ল্যাঙ্গুৱেজটো আপোনালোকে ভালদৰে জানিব লাগিব তো হেতু আপোনালোকৰ স্কিল হয় আৰু ইয়াত আপোনালোকৰ যদি চাবলৈ যাও প্ৰচেছৰ ভেকেন্সিটোত ইয়াত আপোনালোকৰ যেটো প্ৰচেছৰ সাৰ্ভাৰ ভেকেন্সি আছে ইয়াত আপোনালোকৰ স্যালাৰিটো বিচাৰি দিয়ে আপোনালোকে লাভ কৰিব 14000 পৰা 70000 টকা আপোনালোকে স্যালাৰি লাভ কৰিব আৰু যেটো গ্ৰেড পে হয় হেতু 5200 টকা আপোনালোকে গ্ৰেড পে লাভ কৰিব আৰু পিছত আপোনালোকে এই পোষ্টত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে তো আপোনালোকৰ যেটো এপ্লাই ইতিমধ্যে ইয়াৰ এপ্লাইটো স্টাৰ্ট হৈ গৈছে 16 তাৰিখৰ পৰা ইয়াৰ এপ্লাইটো স্টাৰ্ট হৈ গৈছে আৰু যেটো লাষ্ট ডেট হেতু হৈছে 31/5/2025 অৰ্থাৎ মে মাহৰ 31 তাৰিখলৈ আপোনালোকে গধূলি আপোনালোকে 5টা বজালৈকে আপোনালোকে অনলাইন আপোনালোকে আপোনালোকৰ যেটো এপ্লিকেশ্যন হয় এপ্লিকেশ্যনখন আপোনালোকে সাবমিশন কৰিব পাৰিব এটো আপোনালোকে নিশ্চয় গম পালে
তাৰপিছত আপোনালোকৰ যিটো বয়সটো ইয়াত কোনো ধৰণৰ উল্লেখ কৰা নাই নটিফিকেশ্যনখনত আপোনালোকৰ বয়সটো ধৰি ল'ব পাৰে আপোনালোকৰ যদি মিনিমাম 18 বছৰ হৈছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব মেক্সিমাম আপোনালোকৰ বয়সটো ইয়াত যেহেতু দিয়া নাই তো আপোনালোকে যিমান বয়স হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে ইয়াৰ পিছত আপোনালোকৰ যিটো কেনেকৈ আপোনালোকে এপ্লাই কৰিব সেইটো আপোনালোকক জনাই দিছোঁ তো ইয়াত আপোনালোকে যিটো ভেকেন্সি মুকলি কৰা আছে এই ভেকেন্সিখিনিত আপোনালোকে কোনো ধৰণৰ আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰে ইয়াত আপোনালোকৰ অফলাইন এপ্লাই কৰিব লাগিব আপোনালোকে অফলাইন এপ্লাই আপোনালোকে কেনেকৈ কৰিব ইয়াত চাওক ইয়াত আপোনালোকৰ অফলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এখন এপ্লিকেশ্যন ফৰ্ম থাকিব যিখন ফৰ্ম আপোনালোকে আমাৰ যিটো ভিডিঅ' আছে এই যিটো ভিডিঅ' আপোনালোকে চাই আছে সেই ভিডিঅ'টোৰ যিটো ডেছক্ৰিপশ্যন বক্স আছে ডেছক্ৰিপশ্যন বক্সত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম বুলি দিয়া থাকিব তো তাৰ পৰা আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব পাৰিব অথবা আপোনালোকে আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে আপোনালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত পাই যাব আপোনালোকে হোৱাটছআপ গ্ৰুপত আপোনালোকে জইন হৈ কিনে আপোনালোকে এটা মেছেজ কৰিব তো আপোনালোকক আপোনালোকক যিখন এপ্লিকেশ্যন ফৰ্ম হয় এপ্লিকেশ্যন ফৰ্ম আপোনালোকক দি দিয়া হ'ব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন যিখন আপোনালোকে এপ্লিকেশ্যন ফৰ্ম লাভ কৰিব সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব ফিল আপ কৰি আপোনালোকে লগতে যিখন ফৰ্ম হয় ফৰ্মখন আপোনালোকে যিটো আপোনাৰ এনভেলপ বক্স আছে আপোনালোকে নিশ্চয় জানে যিখন চিঠিৰ বক্স যিটো আমি চিঠিৰ বক্স বুলি কওঁ সেই বক্সত আপোনালোকে ভৰাব লাগিব তো ভৰাই কিনে আপোনালোকে ইয়াত এটা এড্ৰেছ দিছে এড্ৰেছটোত আপোনালোকক দিছে যে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেকশ্যন জাগ কামৰূপ মেট্ৰ' গুৱাহাটী পাণবজাৰ নিয়াৰ দীঘলী পুখুৰী কটন কলেজ ৰোড পিন নম্বৰ 781-001 এই এড্ৰেছটোত আপোনালোকে যিটো এনভেলপ থাকিব আপোনালোকৰ বক্স থাকিব চিঠিৰ বক্স থাকিব তাৰ ওপৰত আপোনালোকে এই এড্ৰেছটো লিখি দিব লাগিব এড্ৰেছটোত গৈ আপোনালোকে যিখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম থাকিব সেইখন আপোনালোকে ছাবমিশ্যন আপোনালোকে কৰিব লাগিব তাত আপোনালোকৰ ড্ৰপ বক্স থাকিব তাত আপোনালোকে ড্ৰপ বক্সত আপোনালোকে দি থৈ আহিব লাগিব অথবা আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকৰ যিটো ওচৰত পোষ্ট অফিচ আছে সেই পোষ্ট অফিচৰ মাধ্যমেৰে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে পঠাব পাৰে এইটো আপোনালোকে নিশ্চয় গম পালে লাষ্ট ডেটটো আপোনালোকক জনাইছিলে 31 তাৰিখৰ আগত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে যাই পাব লাগিব আপোনালোকৰ যিটো লোকেশ্যন আছে এই লোকেশ্যনটো আপোনালোকৰ যাই পাব লাগিব এইটো আপোনালোকে গম পালে এতিয়া আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনালোকে কি দিব লাগিব এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্ট আছে বা লগতে আপোনালোকৰ এজ প্ৰুফৰ কাৰণে আপোনালোকৰ যিখন বাৰ্থ চাৰ্টিফিকেট আছে আপোনালোকে সেইখনে দিব পাৰে বা আপোনালোকৰ যিখন মেট্ৰিকৰ এডমিট আছে সেইখন আপোনালোকে জেৰক্স কৰি আপোনালোকে দি দিব লাগিব যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেই এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনালোকৰ ডকুমেণ্টবিলাক জেৰক্স কৰি কিনে আপোনালোকে তাত আগলৈকে গাঁঠি দিব লাগিব আৰু লগতে আপোনালোকৰ ৰিচেণ্ট ফটো উঠা আপোনালোকে 4 কপি আপোনালোকৰ পাছপৰ্ট চাইজ ফটো আপোনালোকে দিব লাগিব এপ্লিকেশ্যন ফৰ্মৰ লগত আপোনালোকে নিশ্চয় গম পালে এইটোৰ বিষয়ে যদি ফ্ৰেণ্ডছ আপোনালোকে এই পোষ্টখিনিৰ প্ৰতি ইণ্টাৰেষ্ট হয় যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকে এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকে ইনফৰমেশ্যনটো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব ফ্ৰেণ্ডছ আৰু চেনেলটোত আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব